আজি শিৱসাগৰ জিলাৰ এই মাজমজিয়াত জুবিন দায়ে কোৱা কথা এষাৰ আজি প্ৰমাণ হল পুনৰবাৰ যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। হয়, আজি শিৱসাগৰ জিলাৰ এই মাজমজিয়াত এঘৰ ইছলাম ধৰ্মীয় ব্যক্তিৰ চোতালত এই নিউ কলনীৰ দাদাৰ আত্মাৰ সদ্গতি কামনাৰ অৰ্থে এভাগী সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে। ইয়াত মই নিজেই থাকি দেখিলো। অলপ দেৰি আগতে তেখেতসকলে ইয়াতে পুৰাণৰ পাঠ কৰিছে, তাৰ পৰা নাম কীৰ্তন কৰিছে, তাৰ পিছত জিকিৰ পৰিৱেশন কৰিছে। কি যে এটা সুন্দৰ পৰিৱেশ, এই পৰিৱেশটো গঢ় লৈ দিয়া বৰ অসম গঢ়িবলৈ চেষ্টা কৰা মানুহজনেই হৈছে আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু, অসমৰ গৌৰৱ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া। আজি এই পবিত্ৰ ক্ষণত, এই পবিত্ৰ স্থানত আজি যি কৰ্ম এই এখেতসকলে কাৰ্যসূচী যি অনুষ্ঠিত কৰিছে, মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো যে জুবিন দায়ে পুনৰবাৰ এটা প্ৰমাণ কৰি থৈ গল যে জাতি আপুনি যিমানেই ডাঙৰ নহওক কিয়, আপুনি কাৰোবাৰ অন্তৰত আঘাত দি যিমানেই মন্দিৰ মছজিদ নাযাওক কোনো লাভ নাই। গতিকে আমি যে কওঁ জুবিন দা ভগৱান, সেই কথাটো আজি পুনৰবাৰ প্ৰমাণ হল এই স্থানত। চাওক, প্ৰথম কথা বিশ্বই গম পালে জুবিন গাৰ্গ ডাঙৰীয়া কোন হয়, কি হয়। আৰু আমি শিৱসাগৰবাসী হৈ বা অসমবাসী হৈ আমি এটাই কথা কব বিচাৰো যে যেনেকে আমাৰ যি দুটা কালপিত ইতিমধ্যে অসম চৰকাৰে কৰায়ত্ব কৰিছে, অতি সোনকালে তেওঁলোকক ফাঁচি দিব লাগে। এইটো আমাৰ প্ৰথম ডিমাণ্ড। আৰু দ্বিতীয়তে এই ছিংগাপুৰ অসম এছচিয়েশ্যনৰ যিকেইজন ব্যক্তি লগত লৈ দাদাক লগত লৈ সেই অভিশপ্ত দ্বীপটোলৈ লৈ গৈছিলে, সেইকেইজনকো অসম চৰকাৰে আনি বিহিত ব্যৱস্থা লব লাগে। আৰু এই কেছটো অতি সোনকালে ফাষ্ট ট্ৰেক আদালতত চলাই সোনকালে ইয়াৰ বিচাৰ কৰিব লাগে আৰু মৃত্যুদণ্ড প্ৰদান কৰিব লাগে। আমি এইটোৱে শিৱসাগৰবাসী ৰাইজে অনুৰোধ জনাইছো।